হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব তাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি জনাইছে এটা নতুন তথ্য। তোমালোকে ইতিমধ্যে সকলোৱে নিশ্চয় গম পোৱা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিলে যে এপ্ৰিল মাহৰ শেষৰ সপ্তাহতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত কৈছে যে এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা কৰা নহয় ৰিজাল্ট আৰু মে' মাহৰ প্ৰথম সপ্তাহতে ক্লিয়াৰ কৰি দিয়া হ'ব HS পৰীক্ষাৰ ফলাফল। গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকলৰ মনত ৰিজাল্ট কেতিয়াকৈ দিব প্ৰশ্ন উদয় হৈ আছিলে, তোমালোকে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিলে তাক তোমালোকে চাই লোৱা আৰু এই সন্দৰ্ভত তোমালোকে কি ভাবা নিশ্চয় তলৰ কমেণ্ট বক্সত মতামত জনাবৰ কাৰণে নাপাহৰিবা। মোক সুধি আছে, মই আজি বা কালি আপোনালোকক জনাই দিম, কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে, হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব, কিন্তু একজেক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম। গতিকে তোমালোকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি জনালে নিশ্চয় শুনিবৰ কাৰণে পালা আৰু তেওঁ জনাইছে যে 2 দিনৰ ভিতৰতে তোমালোকৰ যি ৰিজাল্ট সেয়া ঘোষণা কৰিব বুলি। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'বা। যেতিয়াই তেওঁ খবৰ জনাব অফিচিয়েলভাৱে তেতিয়াই তোমালোকে তাত আপডেট পাই যাবা। ভিডিঅ' চোৱা কোনো প্ৰয়োজন নাই, গতিকে নিশ্চয় ফ'ল' কৰি ল'বা আৰু ফ'ল' কৰিবৰ কাৰণে আমাৰ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্স চেক কৰা, তাতে লিংক দেখিবৰ কাৰণে পাই যাবা। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ।